কাইলৈ উদ্বোধন হ'ব লাভলীনা বক্সিং একাডেমি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব একাডেমিখন। উদ্বোধনী অনুষ্ঠানৰ বাবে উদ্গীপ হৈ আছে অসম গৌৰৱ অলিম্পিয়ান লাভলীনা বৰগোহাঁই। একেই উৎকণ্ঠা লাভলীনাৰ পিতৃ মাতৃ আৰু শুভাকাংক্ষীৰ মাজত। ৰাজ্যৰ চুকে কোণে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে অলিম্পিয়ান লাভলীনাই উত্তৰ গুৱাহাটী চন্দ্ৰত নিৰ্মাণ কৰিছে একাডেমিখন। নিজৰ আৰ্জিত ধন খৰচ কৰা হৈছে একাডেমিখনৰ বাবে। মাহিলী 500 টকাত ল'ব পাৰিব বক্সিঙৰ প্ৰশিক্ষণ। একাডেমিখনৰ বাবে পাটিয়ালাৰ পৰা অনা হৈছে উন্নত মানদণ্ডৰ সামগ্ৰী। উত্তৰ গুৱাহাটীৰ পিছত অসমৰ বিভিন্ন স্থানত মুকলি কৰা হ'ব আন কেইবাখনো লাভলীনা বক্সিং একাডেমি। বহুতে বেছি ভাল লাগিছে, যিহেতু সকলোৱে গম পাইছে যোনটো মোৰ সপোন আছিলে এটা বক্সিং একাডেমি অপেনিং কৰাৰ, আৰু সেইটো কালিলৈ দিঠক হ'ব গৈ আছে। আৰু লগতে তাতোতকৈ ডাঙৰ কথা যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব কাইলৈ। মোৰ এই বহুত স্পেচিয়েল ডেটোত তেওঁ থাকিব, তাৰ বাবে মোৰ বহুতেই বেছি ভাল লাগিছে। তেওঁক বহুত ধন্যবাদ জনাইছোঁ। আৰু সকলোৰে আশীৰ্বাদতে ক'ৰবাত নহয় ক'ৰবাত ষ্টাৰ্ট কৰিব পাৰিছোঁ এই একাডেমিটো। আৰু সকলোৰে ছাপোৰ্ট আছে, সকলোৰে পৰা আশীৰ্বাদো বিচাৰিছোঁ। আৰু লগতে চেষ্টা কৰিম যাতে ইয়াত ভাল প্লেয়াৰ উলিয়াব পাৰোঁ অনাগত টাইমত, যাতে অলিম্পিয়ান তথা আমাৰ ইণ্টাৰনেশ্যনেল লেভেলৰ ল'ৰা ছোৱালী, নেশ্যনেল লেভেলৰ কাৰণে ল'ৰা ছোৱালী যাতে মই ইয়াৰ পৰা উলিয়াব পাৰোঁ। প্ৰস্তুতি যিহেতু ষ্টাৰ্টিঙতে ভবা নাছিলোঁ একেবাৰে ডাঙৰকৈ বা অলপ ভালকৈ কৰা হ'ব বুলি। জাষ্ট মই ভাবিছিলোঁ যে একেবাৰে বেছিক ফেচিলিটি, কাৰণ মাটিটো এনেকৈ আছিলে, চ' মই ভাবিছিলোঁ যে একেবাৰে বেছিক ফেচিলিটি দি পিনি ষ্টাৰ্ট কৰোঁ। কিন্তু লাহে লাহে ষ্টাৰ্ট কৰাৰ পিছত এতিয়া ভাল হৈ আহিছে আৰু ভাল লাগিছে, কাৰণ ওচৰৰ ল'ৰা ছোৱালীবোৰে এটা ভাল প্লেটফৰ্ম পাব পাৰে যাতে ইয়াৰ পৰা। আৰু ইয়াত ধৰি লওক ভাল এজন কোচ থাকিব, আৰু মই গোটেই শ্বেডিউলটো মেনেজ কৰিম। আৰু এটা জিম আছে, তাতো ভালদৰে যাতে ট্ৰেইনিং কৰিব পাৰে, ফিজিঅ', সেই সকলোখিনি আমি ফেচিলিটি ৰাখিম বুলি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে যিমানখিনি পাৰোঁ। মোৰ নাম দেৱ কুমাৰ বৰুৱা আৰু মই লাভলীনা বৰগোহাঁইৰ শিক্ষক। মই আৰ্ট অফ লিভিঙৰ তাই যেতিয়া কোৰ্চ কৰিছিলে, চ' সেই সুযোগটো মই আৰু মোৰ ৱাইফ বিভা বৰুৱাই পাইছিলে। চ' তাইক মই বেছি আগতে লগ পোৱা নাই, কিন্তু যেতিয়া আমাৰ কোৰ্চ কৰিছে, কোৰ্চত সময়ত তাই মোটামুটি 6 দিন একেলগে আছিলোঁ। তেতিয়া মই গম পাইছিলোঁ যে এজন খেলুৱৈৰ সপোন কি হ'ব পাৰে। চ' এনেকুৱা খেলুৱৈটো আমি বহুত দেখা পাইছোঁ বা বহুত পাইছোঁ, মই নিজে খেলুৱৈ হওঁ। কিন্তু কথাটো হ'ল, যি আমি সপোন চাওঁ, বিশেষকৈ এটা একাডেমি খোলা বা এটা ডাঙৰ কিবা এটা সপোন যেতিয়া চাওঁ, তাক দিঠকত অনাটো বহুত এটা কষ্ট। কিন্তু তাই ইমান সহজতে আৰু চবৰে সহায় সহযোগ লৈ আৰু চবৰে মৰম লৈ যে ইমান সোনকালে যে এটা ইমান ধুনীয়া একাডেমি যে খুলিব পাৰিছে, চ' তাৰ কাৰণে মানে আমি চবেই গৌৰৱ কৰোঁ আৰু আমি বহুত সুখী। আৰু লগত আমি এইটোও আমি জানো যে তাই ইয়াতে শান্ত হৈ নাথাকে, তাই ভৱিষ্যত আৰু বহুত কিবা কিবি কৰিব। এইটো আমাৰ কাৰণে খুব সুখৰ খবৰ, আৰু অনাগত দিনলৈকে এইটোৱে আমাৰ ভাল মেছেজ নতুন প্ৰজন্মৰ কাৰণে। এনেকুৱা এটা গাঁও অঞ্চলত যে এটা ধুনীয়া একাডেমি খুলিছে, তাই এটা ধুনীয়া ডাঙৰ পদক্ষেপ, সেইটোক লৈ আমি খুব গৌৰৱ কৰিছোঁ। আৰু চবতকৈ ডাঙৰ কথা, তাই ফাৰ্ষ্ট যেতিয়া আৰ্ট অফ লিভিঙৰ কোৰ্চ কৰিছিলে, তাই তেতিয়া মানে ফাৰ্ষ্ট যেতিয়া মেডিটেশ্যন কৰি উঠিছিলে, কৈছে যে বিভা, মোৰ এটা থটছ আহিছে যে মোৰ সেই জেগাখিনিত এটা ডাঙৰ একাডেমি খুলিম। তো মানে সেইটো এটা বহুত ডাঙৰ কথা। তেতিয়াই সেই থটছ আহিছিলে, আৰু তাৰপিছত তাই আমি কৈছিলোঁ যে কামটো ষ্টাৰ্ট কৰা। আৰু উইদিন 5 মান্থৰ ভিতৰত তাই গোটেইখিনি কাম ইমান ধুনীয়াকৈ কৰিছে, যাৰ কাৰণে মানে সঁচাকৈ খুব ভাল লাগিছে। তাইক যে ইমানখিনি কাম কৰিব পাৰিছে, আমি তাইক লৈ খুব গৌৰৱ কৰোঁ। চাংহাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত
মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।